খুব ভাল লগা মই কথা এটা পালোঁ আজিকালি সকলোৱে মানে অনুকৰণ কৰিব লাগে সেইটো হৈছে হেল্ল' এভৰিৱান কি খবৰ বাৰু সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে কুশলে আছে আৰু ইতিমধ্যে আপোনালোকে মোৰ থাম্বনেইল আৰু টেগ দেখি পেলাইতো গমেই পাইছে যে আমি কলৈ গৈ আছোঁ গতিকে বলকচোন মোৰ লগে লগে একেলগে লৈ যাওঁ আপোনালোককো আৰু তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে দেই আৰু শেষত কেনেকুৱা পালে জনাবলৈতো নাপাহৰিব আৰু বহুতেই চাগে গৈছে আৰু তাৰ মাজৰে যদি যিসকলে এতিয়ালৈকে যোৱা নাই তেওঁলোকৰ কাৰণে মোৰ আজিৰ এই ভিডিঅ'টো আৰু গৈ পাই চিধা আমি ধূপচাকি এইখিনি লৈ ল'লোঁ আৰু মন্দিৰ প্ৰাংগণলৈ এনেকুৱা ধৰ্মীয় জেগালৈ গ'লে ধূপচাকিখিনিটো লৈ ল'বই লাগিব আৰু যিটো জেগালৈ বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ যেতিয়া সন্মুখত দেখিছোঁ ইমানেই যে মনটো ভাল লাগি গৈছিলে নহয় সেই কথাখিনি আপোনালোকক এতিয়া মই বুজাবই নোৱাৰিম শব্দৰে গতিকে চাই যাওক আৰু ন এয়া পাই গ'লি ফাইনেলি 6টামান বজাত ওলাইছিলোঁ ঘৰৰ পৰা এতিয়া 10:30 হৈ গৈছে আৰু বহুত ভাল লাগি গৈছে মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ ন ভগৱানে আজি মাতিলে সেইকাৰণে পালোহি আৰু আহি এতিয়া চিৰিটো বগাম ইমান দিনৰ পৰা ভিডিঅ' লোকৰ দেখি বোলো কেতিয়া যাম আৰু ইমান ব্যাকুলো হোৱা নাছিলোঁ বাৰু তথাপিও আৰু যাবলৈ মন যায় ন এতিয়া গৈ থাকোঁ আৰু ধুনীয়াকৈ এইফালে চিৰিও আছে এইফালে চিধাকৈও এনেকৈও যাব পাৰিব এইবোৰ চাগে পিছত আজি নতুনকৈ বনাই দিছে বহুতৰ চিৰি বগোৱা প্ৰব্লেম থাকে নহয় আৰু এই ঠাইখনৰ বিষয়ে মই নতুনকৈ আপোনালোকক বুজাই বঢ়াই কোৱাৰ প্ৰয়োজন আছে বুলি নাভাবোঁ কাৰণ সকলোৱেতো আজিকালি জানেই আৰু নাজানিলেও গুগল দেউতাটো আছেই তথাপিও কাহিনী অনুসৰি কৃষ্ণ আৰু ৰুক্মিণীয়ে বিবাহৰ পিছত এই ঠাইলৈ আহিছিল আৰু তেতিয়া পাৰ্বতীয়ে এজনী মালিনীৰ ৰূপত তেওঁলোকক সেৱা ধৰে তেতিয়াৰ পৰাই এই ঠাইৰ নাম মালিনী থান বুলি জনাজাত হৈ যায় বাকীখিনি আৰু নকওঁ নেকি ময়ো কাৰণ বিশেষ মানে অভিজ্ঞ নহয় আৰু ভালকৈ যেতিয়া থানখনলৈ যাম বুলি ভাবিছিলোঁ যাম বুলি ভবাৰ আগে ঠাইখনৰ বিষয়ে অকণমান পঢ়িছিলোঁ কি ক'ত কিয় বিখ্যাত সেই তাকে আৰু পঢ়ি মেলি লৈ অকণমান যেতিয়া নিজৰো অকণমান জ্ঞানটো অকণমান পালোঁ বুলি কৈছোঁ দেই বহুত হ'ল বুলি নকওঁ আৰু সেইখিনিকে আপোনালোককো মানে ইয়াত ভিডিঅ'টোৰ জৰিয়তে মাধ্যমেৰে মই ক'বলৈ বুজাবলৈ অকণমান চেষ্টা কৰিলোঁ আচলতে মই নিজেও বুজি ল'লোঁ সেয়াই আৰু আৰু ইয়াত যিমানখিনি প্ৰতিমূৰ্তি বা এয়া শিৱলিংগ বা এয়া আমাৰ দেৱী মাৰ মূৰ্তি সেই সকলোখিনি ইয়াত যোনখিনি ধ্বংসস্তূপৰ মাজত পোৱা গৈছিলে সেইখিনিৰে ইয়াত মানে স্থাপিত কৰা হৈছে বুলি ইয়াৰ পণ্ডিতজনে আমাক কৈছিলে মই তেওঁক সুধিছিলোঁ অকণমান তেওঁ তেতিয়া কৈছিলে তেনেকৈ আৰু সেয়াই আৰু এইখিনি যে খুব ভাল লগা এটা পৰিৱেশ আৰু এই বিশেষকৈ ভাল লাগিছে এইখিনি যে তেওঁ সংৰক্ষণ কৰি সুন্দৰকৈ ৰাখিছে এই বস্তুটো দেখি পেলাই যে বিৰাটেই ভাল লাগি গৈছিলে কিন্তু ইমান ইতিহাস সিঁচৰিত হৈ আছে ইয়াত প্ৰত্যেকটো একদম মিউজিয়ামৰ নিচিনা এইবোৰ চব যিমান আছে চব খান্দোতে পোৱা এটা মানে ইতিহাস মানে এইফালে কোনফালে যায় জানো এইফালে যাব পাৰে কিন্তু দেই ওচৰৰ পৰা যাওঁ আৰু এই মন্দিৰ প্ৰাংগণৰ ভিতৰত যেতিয়া সোমোৱা যায় তেতিয়া যেনেকৈ আমাৰ শিৱদৌলৰ ভিতৰত সোমাই গ'লে শিৱসাগৰৰ একদম ঠাণ্ডা লাগে ভিতৰত ইমান গৰমতো ঠিক তেনেকুৱা ইয়াতো সেই বাতাবৰণটো ঠিক তেনেকুৱা নিচিনাই মোৰ অনুভৱ হ'ল আৰু এয়া আমাৰ এইবাৰৰ মালিনী থান ভ্ৰমণৰ লগৰী কেইগৰাকী ভিডিঅ'টো কৰিবলৈ নহ'লেই নহয় পিছত এতিয়া এডিট কৰা সময়তহে মই চকুত পৰিছে অৱশ্যে সকলোৱে আকৌ ভিডিঅ' কৰিলে ভালো নাপায় নহয় নেক্সট টাইমৰ পৰা মই এনেকৈ ক'ৰবাত গ'লে তেওঁলোকক সুধি মেলি লৈ পাৰ্মিশ্যনটো লৈ ভিডিঅ'টো কৰিব লাগিব বুলি ভাবিছোঁ মনে আৰু এই মই যে এই ভিডিঅ'টো কৰি আছোঁ যে এই পাৰখিনি দেখিছেনে এই পাৰকেইজনী হ'ল এনেকৈ ইয়াত আচলতে উৰুৱাই দিয়ে পাৰ মনোকামনা মানে ৰাখি মেলি তেওঁলোকে আৰু দেখিছেনে পাৰকেইজনীয়ে মানুহলৈ একদমেই ভয় নকৰে আচলতে মানুহে যেতিয়া অপকাৰ নকৰে তেওঁলোকক মানে সিহঁতক যেতিয়া মানুহে অপকাৰ নকৰে সেইকাৰণে মানুহলৈ সিহঁতে ভয় নকৰে গতিকে সেইটোৱে আৰু জীৱ জন্তু হ'লেও সকলো জীৱ জন্তুৱে যিহেতু মৰম পাইছে মৰম পোৱাৰ কাৰণে তাহাঁতি ভয় নকৰে মই কেমেৰাটো ইমান ওচৰলৈ লৈ গৈ আছোঁ তথাপিও ভয় কৰা নাই দেখিছে এই যে ওপৰৰ পৰা আপোনালোকক দেখাইছিলোঁ যে মই বোলো এই ৰাস্তাটো এইফালেদি আছে বুলি গমেই নাপাওঁ তাৰপিছত সেইকাৰণে দেখি পেলাই এপাক একদম ওচৰৰ পৰা চাই যাওঁ বুলি আহিলোঁ এইবোৰ চব বস্তুতে এটা ইতিহাস আছে কিন্তু আমিতো বুজি নাপাম গতিকে আমি এনেকৈয়ে চাব লাগিব এইটো বিষয়ত যোনে পঢ়িছে তেওঁলোকে গম পাব কি হয় কোনটো বস্তু কি মানে মিনিং কি কথা কি বতৰা
আমি আৰু এনেকৈ ওপৰৰ পৰাই চাব লাগিব কিন্তু ভাল লাগিছে বেয়া লগা নাই ইমান ধুনীয়া সংৰক্ষণ কৰিছে বেয়া লাগিবলৈ কি কথা আছে লিখি থোৱা আছে দেই ৰ'ব এইফালে মালিনী থান হৈ গ'ল এতিয়া আমি আহিছোঁ এইফালে ৰুক্মিণী মন্দিৰ বোলে এইফালে দি আছে আৰু মিউজিয়ামো লিখি থোৱা দেখিলোঁ আৰু সেইমতে আহিছোঁ কিন্তু গৈতো পামগৈ মানুহজনকো সুধিলোঁ কিন্তু বাটটো দেখাইছোঁ দেই ৰ'ব এইয়া মই একদম ৱাইড এংগুল কৰি দেখাইছোঁ দেই চাক কি ধুনীয়া কিন্তু আজি বতৰটো আমাক মানে ভগৱান আছে বুলিয়ে ক'ব লাগিব যে তহঁতি যা আমাক বতৰটো কি ধুনীয়া কৰি দিলে চা নহ'লে মানে এইকেইদিন যদি পেনপেনীয়া বৰষুণ দি থাকিলেহেঁতেন ছাতি লৈ পেলাই হ'লেও কি হ'লহেঁতেন এইবোৰ পিছল হ'লহেঁতেন ৰঙা মাটি নহয় অসুবিধা এটা হ'লহেঁতেন কিন্তু এতিয়া শুকাই গ'ল বৰষুণো নাই এই মজা চিৰি বগাই মেলি গোটেই ওপৰ পালোগৈ কিন্তু চাবলৈ নাপালোঁ মানে ৰুক্মিণী থান যোৱাৰ যোনটো বাট হয় তাত বোলে কিবা কাম চলি আছে মানে ভাল কৰি আছে হয়তো কিবা এটা হ'ল আৰু গতিকে আমি চাবলৈ নাপালোঁ নে একো নাই আক্ষেপ নাই কেতিয়াবা আকৌ যোৱা নিশ্চয় হ'ব ভগৱানে এনেকৈ মাতিব আৰু যাম আৰু চামগৈ আৰু গতিকে সেইখিনিৰ পৰা ঘূৰি আহিলোঁ মন্দিৰ দৰ্শন কৰা হৈ গ'ল বহু দিনৰ হাবিয়াস এটাও পূৰ হ'ল আৰু এতিয়া মই ওলাই আহিছোঁ ওলাই অহাৰ আগতে এটা বস্তু দেখাবলৈ লৈছোঁ ইয়াত এটা মানে খুব ভাল লগা মই কথা এটা পালোঁ আজিকালি মন্দিৰ মানে এইবোৰত প্ৰাংগণবোৰত খুব লেতেৰা যে কৰে পাই থাকে চাগে লেতেৰা কৰে যে মানে লেতেৰা মানে কি ধূপ চাকি এয়া কি বুলি কয় মেচ এইবোৰ আমিয়ে লেতেৰা কৰোঁ বাৰু আমিয়ে কৰোঁ কিন্তু তাৰ মানে এটা সুন্দৰ পদক্ষেপ সকলোৱে মানে অনুকৰণ কৰিব লাগে সেইটো হৈছে যেনেকৈ ধূপ লৈ গ'লোঁ নহয় আমি ধূপৰ পেকেটটো ধূপৰ ভিতৰত থকা সেই যে পলিথিনটো থাকে দুটা পেকেট থাকে চব বাহিৰতে গেটত ডাষ্টবিন আছে তাত থৈ পেলাই অকল ধূপকেইডাল লৈ যাব লাগে ভিতৰলৈ এইয়া চাওক এইটো ইয়াত অকণমান কমকৈ আছে একেবাৰে মেইন গেটত আৰু আছে দেই মই দেখাই আছোঁ ৰ'ব বাইদেউ আমাৰ কুৰ্তা চুৰ্তা পিন্ধি ৰেডি ন সুন্দৰকৈ পাৰ হ'ল এটা দিন আৰু আশা এটাও পূৰ হ'ল মালিনী থান যাবলৈ যোৱাৰ যিটো আশা আছিলে সেইটোও পূৰ্ণ হ'ল খাই বৈ মেলি বাটতে ঘৰমুৱা হ'লোঁ আৰু খোৱা বোৱাৰ ভিডিঅ' নকৰিলোঁ আৰু ইমান সুন্দৰ পৰিৱেশৰ পিছত খোৱা বোৱাৰ ভিডিঅ'বোৰ দেখোন কৰিবলৈ মনেই নগ'ল তাৰপিছত বাটত আহোঁতে আকৌ আমাৰ তিনিচুকীয়া ডিব্ৰুগড় যোনটো বাইপাছ আছে তাতে ইমান ধুনীয়া ধুনীয়া পদুম ফুলবোৰ ফুলিছে এপাক ৰৈ নোচোৱাকৈ নোৱাৰিলোঁ আৰু সেইটো চলতে ভিডিঅ' অকণমান নকৰিলে জানো হ'ব তেতিয়াহ'লে আজিৰ কাৰণে ইমানেই আৰু দেই লগ পাম আন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলোৱে ভালে কুশলে হাঁহি মাতি ভালে কুশলে থাকক তাৰে আশাৰে আহিছোঁ আৰু আজিলৈ তেতিয়াহ'লে লগ পাম তেতিয়াহ'লে অতি সোনকালে আন এটা ভিডিঅ'ৰ সৈতে বাই বাই